কৰ্মসংস্থাপন বিচাৰি বহিৰাজ্যলৈ যোৱা গোৱালপাৰা জিলাৰ এটা প্ৰান্তৰ এজন যুৱকৰ আধবাটতে উদ্ধাৰ হ'ল মৃতদেহ। দৰিদ্ৰ পৰিয়ালটিৰ মাজত লাগিছে হাহাকাৰ। আৰু এই চাঞ্চল্যকৰ খবৰটি লৈ মই সাংবাদিক পংকজে আপোনাক সকলোকে পুনৰবাৰ স্বাগতম জনালোঁ মোৰ ইউটিউব চেনেল তথা ফেচবুক পেজ পংকজ লিমকালৈ। তো ইতিমধ্যে আপোনালোকে বহুতে অৱগত যে বহিৰাজ্যলৈ কৰ্মসংস্থাপন বিচাৰি যোৱা অসমৰ বহু যুৱকে আচলতে অকালতে মৃত্যুক সাৱটি ল'বলগীয়া হৈছে। এই ধৰণৰ বাতৰি আপোনালোকে নিশ্চিতভাৱে আমাৰ সংবাদ মাধ্যমৰ জৰিয়তে অৱগত হৈ আহিছে। তেনে এক তদ্ৰুপ ঘটনা সংঘটিত হ'ল এইবাৰ গোৱালপাৰা জিলাৰ এটা প্ৰান্তত। গোৱালপাৰা জিলাৰ দুধনৈ আৰক্ষী থানাৰ অন্তৰ্গত বান্দৰচিৰ টমাছ বসুমতাৰী নামৰ যুৱকজনে কৰ্মসংস্থাপন বিচাৰি গৈছিল বাংগালুৰুলৈ। কিন্তু বাংগালুৰুত গৈ পোৱাৰ পূৰ্বেই যুৱকজনৰ মৃতদেহ উদ্ধাৰ হ'ল অন্য এটা প্ৰান্তত ৰেল ষ্টেচনৰ সমীপত। স্ক্ৰীণত আপোনালোকে প্ৰত্যক্ষ কৰি আছে এইগৰাকী টমাছ বসুমতাৰীৰ স্থিৰ চিত্ৰ। আৰু এইগৰাকী টমাছ বসুমতাৰীয়ে গাঁৱৰে তিনিগৰাকী যুৱকৰ সৈতে কৰ্মসংস্থাপন বিচাৰি গৈছিল বাংগালুৰুলৈ। কিন্তু বাংগালুৰুত তিনি বন্ধু গৈ পোৱাৰ বিপৰীতে আধবাটতে মৃতদেহ উদ্ধাৰ হ'ল এইগৰাকী টমাছ বসুমতাৰীৰ। বিগত 11 জুন মঙলবাৰে দুধনৈ আৰক্ষী থানাৰ অন্তৰ্গত বান্দৰচিৰ টমাছ বসুমতাৰী নামৰ এইগৰাকী যুৱকে গাঁৱৰে তিনিজন যুৱকৰ সৈতে ৰেলেৰে ৰাওনা হৈছিল বাংগালুৰুলৈ। তিনি বন্ধু এটা ডবাত থকাৰ বিপৰীতে টমাছ বসুমতাৰীয়ে আন এটা ডবাত পাইছিল চিট। কিন্তু যোৱাকালি ৰাতিপুৱাৰ ভাগত টমাছ বসুমতাৰী তিনি বন্ধু গন্তব্যস্থানত গৈ পোৱাৰ বিপৰীতে সন্ধানহীন হৈ পৰিছিল টমাছ বসুমতাৰী। তিনি বন্ধুৱে টমাছ বসুমতাৰীক বিচাৰ খোচাৰ কৰিলে যদিও সন্ধান উলিয়াব পৰা নাছিল টমাছ বসুমতাৰী। কিন্তু আহিল আজি ৰাতিপুৱাৰ ভাগত সেই দুখ খবৰটি। অন্ধ্ৰপ্ৰদেশৰ পৰা দুধনৈ আৰক্ষী থানালৈ আহিল ফোন। অন্ধ্ৰপ্ৰদেশৰ গুণ্টক জিলাৰ তিনিআলি ৰেল ষ্টেচনৰ সমীপতে উদ্ধাৰ হৈছে টমাছ বসুমতাৰীৰ মৃতদেহ। আৰু পুনৰবাৰ জনাইছোঁ, এনেদৰে বহিৰাজ্যলৈ কৰ্মসংস্থাপন বিচাৰি যোৱা গোৱালপাৰা জিলাৰ দুধনৈ আৰক্ষী থানাৰ অন্তৰ্গত বান্দৰচিৰ টমাছ বসুমতাৰী নামৰ যুৱকজনৰ মৃতদেহ উদ্ধাৰ হ'ল অন্ধ্ৰপ্ৰদেশৰ গুণ্টক জিলাৰ তিনিআলি ৰেল ষ্টেচনৰ সমীপত। আৰু যুৱকজনৰ শৰীৰত আচলতে আঘাতৰ চিন স্পষ্ট হৈ আছে। এয়া আচলতে ৰেলৰ পৰা পিছলি গৈ দুৰ্ভাগ্যবশতভাৱে টমাছ আলীয়ে মৃত্যুক সাৱটি ল'লে নে অন্য কিবা আৰক্ষীৰ তদন্তৰ পিছতহে পোহৰলৈ আহিব। কিন্তু এতিয়া দুৰ্ভাগ্যজনক কথাটো হ'ল যে অতি দৰিদ্ৰ পৰিয়ালৰ টমাছ বসুমতাৰীৰ মৃতদেহটো সুদূৰ অন্ধ্ৰপ্ৰদেশৰ পৰা লৈ আনিবলৈ অসমৰ্থ এতিয়া পৰিয়ালৰ লোক। আৰু সেয়েহে তেওঁলোকে টমাছ বসুমতাৰীৰ মৃতদেহটো পুনৰ ঘৰলৈ উভতাই লৈ অনাৰ বাবে গোৱালপাৰা জিলা প্ৰশাসন তথা চৰকাৰৰ ওচৰত বিনম্ৰভাৱে তেওঁলোকে অনুৰোধ জনাইছে যে তেওঁলোকৰ পুত্ৰৰ যি মৃতদেহ আচলতে সেয়া যাতে শেষবাৰৰ বাবে তেওঁলোকে চাব পাৰে। তাৰ কাৰণে চৰকাৰে আৰু তথা গোৱালপাৰা জিলা প্ৰশাসনে যাতে মৃতদেহটো অন্ধ্ৰপ্ৰদেশৰ পৰা গোৱালপাৰা জিলাৰ দুধনৈ আৰক্ষী থানাৰ অন্তৰ্গত বান্দৰচিৰ নিজ গাঁৱলৈ যাতে আনি দিয়াৰ ব্যৱস্থা কৰিব পাৰে তাৰ বাবে বিনম্ৰভাৱে অনুৰোধ জনাইছে দল সংগঠন তথা পৰিয়ালৰ তৰফৰ পৰা। মন্তব্য আছে সেয়া শুনাইছোঁ। আমি আজি বান্দৰচি গাঁৱৰ কেইজনমান যুৱকৰ পৰা খবৰ পোৱা মতে তেওঁলোকৰ গাঁৱৰ টমাছ বসুমতাৰী বোলা ল'ৰা আৰু তেওঁৰ সহযোগী তিনিজন, তেওঁলোকে 4জন যুৱকে বহিৰাজ্যত কৰ্মসংস্থাপনৰ কাৰণে যোৱা 11 তাৰিখে ৰেলেৰে গৈ আছিলে। কিন্তু আজি ৰাতিপুৱা তেওঁলোকে গন্তব্যস্থান নাপাওঁতে বাকী 3জন যুৱকে টমাছ বসুমতাৰীক মিচিং বুলি গম পালে। তো মিচিঙৰ পাছত তেওঁলোকে ডেড বডিটো পালে। আৰু ডেড বডিটো অন্ধ্ৰপ্ৰদেশৰ গুণ্টুৰ জিলাৰ যিটো তিনিআলি ৰেলৱে ষ্টেচন আছে, তিনিআলি ৰেলৱে ষ্টেচনৰ যিটো পুলিচ ষ্টেচন আছে তাতে থকা বুলি গম পাইছোঁ। আমি সেইটো ঘটনাটো গম পাই অতি আশ্চৰ্য প্ৰকাশ কৰিছোঁ। তো অসমৰ পৰা বহিৰাজ্যত কাম কৰিবলৈ যায় বহুত যুৱকে, কিন্তু এইটো ডাঙৰ কথা নহয়। কিন্তু বহিৰাজ্যত গৈ পেলাই তেওঁলোকে এনেকুৱা মৃত্যুবৰণ কৰিবলগীয়া কথাটো আমাৰ কাৰণে চিন্তনীয় বিষয়। তেওঁ মৃত্যুবৰণ কৰাটো তেওঁৰ নেচাৰেলি মৃত্যুবৰণ না কোনোবাই কিবা কৰিলে সেইটো জনা দৰকাৰ আছে। তো যিয়ে নহওক, অসমৰ পৰা যিহেতু অন্ধ্ৰপ্ৰদেশ খুব দূৰ, আৰু এতিয়া যিটো ব্যক্তিজনে বা ল'ৰাজনে মৃত্যুবৰণ কৰিলে, এতিয়া ঘৰৰ মানুহবোৰ তেওঁৰ সৎকাৰ কৰিবলৈ শেষবাৰৰ কাৰণে তেওঁৰ ডেড বডিটো বিচাৰিছে। কিন্তু সেই ডেড বডিটো বিচৰাৰ ফলত তেওঁক যিটো উভতাই আনিব লাগে, তেওঁ উভতাই আনিবৰ কাৰণে ঘৰটো যিহেতু সচ্ছল নোহোৱাৰ কাৰণে কাম কৰিব গৈছিলে, কিন্তু এইটো অনাৰ অকণমান অসুবিধা হৈ আছে। গতিকে তেওঁৰ ডেড বডিটো অনাৰ কাৰণে আমাক যদি প্ৰশাসনে সহায় কৰি দিয়ে, আমি গোৱালপাৰা জিলা নিখিল বড়ো ছাত্ৰ সন্থা বা ঘৰৰ হৈ বা
গাঁৱৰ হৈ নথৈ আনন্দিত হ'লো।